দুই রাকাত কৰি নিয়ত কৰিব আৰু এই নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব نويت أن أصلي لله تعالى ركعتي صلاة البراءة نفل متوجها إلى جهة الكعبة الشريفة الله أكبر নাইবা নিজৰ ভাষাত ক'লে মই আল্লাহৰ ওয়াস্তে সবে বাৰাতৰ 2 রাকাত নফল নামাজ পঢ়ি আছো আল্লাহু আকবার এনেকৈ নিয়ত কৰি যিকোনো সূৰা দি আপুনি পঢ়িব পাৰে যদি আপুনি 4টা সূৰা জানে 3টা সূৰা জানে 2টা সূৰা কমসে কম যদি জানে তথাপিও সেই 2টা সূৰা দিয়ে আপুনি পঢ়িব পাৰে আৰু এটা সহজ উপায় হৈছে সবে বাৰাতৰ নামাজ আপুনি প্ৰত্যেক ৰাকাততে সূৰা ফাতিহাৰ পিছত সূৰা ইখলাস 10 বাৰ কৈ আপুনি পঢ়িব সূরা ইখলাসৰ ইমানেই ফজিলত হয় সূরা ইখলাস এবাৰ পাঠ কৰিলে কোরআনে কারীম 10 পাৰা তিলাওয়াতৰ সওয়াব পোৱা যায় 3 বাৰ পাঠ কৰিলে কোরআনে কারীম খতম কৰাৰ সওয়াব পোৱা যায় আৰু 10 বাৰ পঢ়িলে আল্লাহ রাব্বুল আলামিন আপোনাৰ কাৰণে জান্নাতত এটা বিল্ডিং তৈয়াৰ কৰি দিব সুবহানাল্লাহ মান ক্বাৰা সূরাতুল ইখলাস 10 মাররাত বারাল্লাহু লাহু কাসরান ফিল জান্নাহ যে ব্যক্তি সূরা ইখলাস 10 বাৰ পাঠ কৰিলে